জয়গতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালো গাজৰ গাখীৰ গুড়ৰ লাড়ু। আহকচোন কেনেকুৱা হৈছে দেখাই দিওঁ। অতি সহজতে ঘৰতে বনাব পাৰে। লগত আছে ড্ৰাই ফ্ৰুট আছে। ড্ৰাই ফ্ৰুট দিয়া আছে, বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে। এতিয়া খাই চাওঁ, টেষ্ট কৰি চাওঁ অলপ এটা। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাজৰ লাডু বনাবলৈ গাজৰ লৈছোঁ 1 পোৱামান, গাখীৰ 1 গিলাচ লৈছোঁ, গুড় লৈছোঁ 1 পোৱামান, দেশী ঘি, ড্ৰাই ফ্ৰুট লৈছোঁ আলমণ্ড, কিচমিচ আৰু 2টা ইলাইচি লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে গাজৰকেইটা ধুই ল'লোঁ। 1 পোৱামান গাজৰ হ'ব। ধুই লৈ এতিয়া গুচাই লোৱা হ'ব। প্ৰথমে ওপৰৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম কাটাৰেদি। গুচাই লোৱাৰ পিছত ৰুকি লোৱা হ'ব। ৰুকনিৰ সহায়ত মিহি মিহিকৈ ৰুকি লোৱা হ'ব। মেচিনেদি ৰুকিব পাৰে। এইধৰণে গোটেইখিনি বাকলি চাফা কৰি লোৱা হ'ল। প্ৰথমে লোকেল গাজৰ লৈছোঁ। প্ৰথমে বাকলিখিনি চাফা কৰি ল'লোঁ। এতিয়া ৰুকি ল'লোঁ গাজৰখিনি। এই ধৰণে গোটেইখিনি ৰুকি ল'ম। গাজৰ ৰুকা মেচিনেদি, হাতৰ মেচিনেদি এই ধৰণে ৰুকি লোৱা হ'ব। বেছি মেচিনত দিব পাৰে। মেচিনত দিলে বেছি গুড়ি হৈ যায়। এই ধৰণে গুড়ি কৰি ল'লে বেছি ভাল হয় লাডু বনাবলৈ। গেছটো অন কৰি কেৰাহীটো গৰম হোৱাৰ পিছত গাজৰখিনি দি দিয়া হ'ল। প্ৰথমে গাজৰখিনি বইল কৰি ল'ম। বইল কৰি কোমল কৰি লোৱা হ'ব। গাখীৰ দিছোঁ 1 পোৱা, 1 গিলাচ গাখীৰ দি দিয়া হ'ল। এতিয়া গাজৰখিনি প্ৰথমে সিজাই ল'ম। গাখীৰৰ পৰিমাণটো শুকাই পেলোৱা হ'ব বইল কৰি কৰি। এতিয়া গাখীৰখিনি ধুনীয়াকৈ সিজি যাব। ঢাকন লগাই দিছিলোঁ। লগাই দি 2-3 মিনিটমানৰ মূৰত চাইছোঁ। চাই লৰাই দিছোঁ। লৰাই দি আকৌ ঢাকন লগাই দিম। আকৌ সিজিব দিম 3-4 মিনিট। আকৌ ঢাকন খুলি আকৌ লৰাই দিছোঁ। লৰাই দি এই ধৰণে সিজাই লোৱা হ'ব গাজৰখিনি। প্ৰথমে গাখীৰৰ পৰিমাণটো শুকাই পেলোৱা হ'ব। এই ধৰণে গাজৰ সিজাই গাখীৰৰ পৰিমাণটো নোহোৱা কৰি দিম। 10 মিনিটমান লাগিব। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত সিজাই লোৱা হ'ব গাজৰখিনি। গাজৰৰ পৰা গাখীৰৰ পৰিমাণটো নোহোৱা হৈছে, ৰেডি হ'ব হৈছে। গাজৰখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া ভাজি লোৱা হ'ব। ঘি দি দিছোঁ 2 চামুচ, ফুলকৈ ঘি দি দিয়া হ'ল। ঘিৰ সহায়ত অলপ সময় ভাজি ল'ম, 3-4 মিনিটমান, বেছি সময় নাভাজোঁ। এতিয়া দিছোঁ ড্ৰাই ফ্ৰুট, আলমণ্ড আৰু কিচমিচ দি দিলোঁ, মিহি মিহিকৈ কাটি থৈছিলোঁ। 3-4 মিনিটমান ভাজি ল'ম। ভাজি লৈ বেটাৰখিনি ৰেডি হ'ব। গাজৰৰ বেটাৰখিনি ধুনীয়াকৈ ভাজি ল'ম। পানীৰ পৰিমাণটো নোহোৱা কৰি দিম ভাজি ভাজি। ড্ৰাই হৈ গ'লে এতিয়া ৰেডি হ'ব গাজৰৰ বেটাৰখিনি। ধুনীয়াকৈ ভাজি ল'লোঁ শুকানকৈ। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। গেছটো অন কৰি গুড় লৈছোঁ 1 পোৱামান, 1 বাতি হ'ব। গুড়খিনি গলাই ল'ম, চিৰাপ বনাই ল'ম। পানী অলপ দি দিছোঁ। এতিয়া ধুনীয়াকৈ গলাই লোৱা হ'ব। গুড়খিনি গলাই লৈ ডাঠ কৰি লোৱা হ'ব। এতিয়া লৰাই দিছোঁ। লৰাই দি ধুনীয়াকৈ গলিব দিম গুড়খিনি। ধুনীয়াকৈ গুড়খিনি গলি গ'ল। এতিয়া ডাঠ হ'ব ৰাখি দিছোঁ। এতিয়া গাজৰখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া আছিলে 5 মিনিটমান। ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। গুড়ৰ চিৰাপখিনি ডাঠ কৰি লোৱা হ'ব। এতিয়া বইল কৰি আছোঁ, চেক কৰি লোৱা হ'ব। হাতত লাগি যাব লাগে, টাইট হ'লে গেছটো বন্ধ কৰি দিম।
চিৰাপখিনি টাইট হ'ব লাগে, টাইট হ'লে এতিয়া ৰেডি হৈছে আৰু অলপ সময় বইল কৰি গেছটো অফ কৰি দিয়া হ'ব। এতিয়া অফ কৰি দিলোঁ। এতিয়া ঢালি দিয়া হ'ল গুড়ৰ চিৰাপখিনি গাজৰৰ বেটাৰখিনিৰ লগত ঢালি মিক্স কৰি ভাজি লোৱা হ'ব অলপ সময় আকৌ। এতিয়া গেছটো অন কৰি অলপ সময় আৰু ভাজি ল'ম। এতিয়া দিছোঁ ইলাচি গুড়ি কৰি লৈছিলোঁ, 2টা ইলাচি দি দিয়া হ'ল। ইলাচি দিলে গোন্ধটো ধুনীয়া হয়, খাবলৈ টেষ্টি হ'ব আৰু গাজৰৰ লাড়ু। এতিয়া দিছোঁ অলপ ডাঠ হ'বলৈ পাউডাৰ গাখীৰৰ পেকেট দি দিছোঁ, 5 টকীয়া পেকেট এটা। কম পৰিমাণে দিছোঁ, বেছিকৈ দিব পাৰে দিলে। এতিয়া বেটাৰখিনি ডাঠ হৈ যাব। গাখীৰৰ পৰিমাণটো বঢ়াই দিছোঁ, পাউডাৰ গাখীৰ দি দিয়া হৈছে। বেছিকৈ দিলে বেছি দিব পাৰে। এতিয়া ধুনীয়াকৈ শুকাই লোৱা হ'ব গুড়ৰ চিৰাপখিনি। লাডুৰ কাৰণে পাৰফেক্ট হ'ব। এইধৰণে ভাজি থকা হৈছে 6 মিনিটমান। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি আছোঁ, 6-7 মিনিটমান লাগি যাব। এতিয়া চেক কৰি ল'ব লাগে। পানীৰ পৰিমাণটো কমি গ'লে টাইট হ'লে গেছটো অফ কৰি দিয়া হ'ব। এতিয়া ৰেডি হ'ব আৰু অলপ সময় ভাজি লৈ গেছটো অফ কৰি দিলোঁ। এতিয়া শুকাই গৈছে, ড্ৰাই হৈ গৈছে। লাডু বান খাইছে। ঠাণ্ডা হোৱাৰ পিছত লাডু বনোৱা আৰম্ভ কৰিম। এতিয়া চাইছোঁ হাতত লৈ লাডু বান খাইছে। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব। এতিয়া লৰাই দিছোঁ, ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। লৰাই দি 5-6 মিনিটৰ পিছত চাইছোঁ ঠাণ্ডা হৈ গৈছে। প্লেট এখনত উলিয়াই লোৱা হ'ব। প্লেটখনত উলিয়াই দিলোঁ আৰু অলপ সময় ঠাণ্ডা হোৱাৰ পিছত লাডু বনাম। 5 মিনিটমানৰ পিছত আকৌ চাইছোঁ ঠাণ্ডা হৈ গৈছে। এতিয়া এটা এটাকৈ লাডু বনাই লোৱা হ'ব মিডিয়াম চাইজৰ। তাক গোল কৰি হাতত লৈ ধুনীয়াকৈ গোল কৰি দিছোঁ। অলপ এতিয়া ঢিলা আছে, পিছত টান হৈ যাব 1-2 ঘণ্টাৰ পিছত। এইধৰণে এইখিনি বনাই লোৱা হ'ব লাডু। বহুত ধুনীয়া হয় খাবলৈ। সহজতে বনাব পাৰে ঘৰত। গাখীৰ, গাজৰ দি বনোৱা হৈছে। ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে। বহুত ধুনীয়া হয় খাবলৈ। ড্ৰাই ফ্ৰুট দিয়া হৈছে লগত। এতিয়া গোটেইখিনি বনাই লোৱা হ'ব এইধৰণে। সৰু মিডিয়াম চাইজৰ বনোৱা হৈছে আৰু এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ব। লাষ্ট এটা আছে, এটা বনাই খাই দেখাই আছোঁ কেনেকুৱা হৈছে। এতিয়া বনাই দেখালোঁ। বন্ধুসকল, আজি বনাইছিলোঁ গাজৰ গাখীৰৰ লাড়ু। বহুত কোমল খাস্তা হয়, হোটেলৰ দৰে। অতি সহজতে ঘৰতে বনাব পাৰে এই ধৰণে। দেখাই চাওঁ কেনেকুৱা হৈছে। মজা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।